প্ৰিয় দৰ্শক, আপুনি য'তেই জুৰীয়া কল পায় তাৰ পৰাই আপুনি লৈ আনি এই উপায়টো কৰক। কেতিয়াও আপুনি যদি জুৰীয়া কল দেখা পায় এৰি থৈ নাহিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনালোক সকলোৰে বাবে এবাৰ চোৱাটো জৰুৰী। আপুনি নিশ্চয় দেখা পায় জুৰীয়া কল, গতিকে আপুনি যদি আজিৰে পৰা জুৰীয়া কল দেখা পায় তেন্তে আপুনি এৰি থৈ নাহিব। লৈ আনি আপুনি এই উপায়টো কৰক, তেতিয়া আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। ধন টকা পইচাৰ সমস্যা দূৰ হৈ আপুনি উন্নতি হোৱাত আপোনাক সহায় কৰিব। প্ৰিয় দৰ্শক, মানুহে ধন সম্পত্তিৰ বাবে বিভিন্ন ধৰণৰ উপায় গ্ৰহণ কৰে, কিন্তু প্ৰিয় দৰ্শক, বহু লোকে নাজানে কিছুমান সৰু উপায়ৰ দ্বাৰাই বহুতো সুফল পাবলৈ সক্ষম হ'ব পাৰি, যিবোৰ আপুনি আজিলৈকে হয়তো জনা নাই। গতিকে আজিৰ ভিডিঅ'টোত আমি যি উপায় দিম এই জুৰীয়া কলেৰে কৰা, এই উপায় কেইটা যদি আপুনি কৰে তেতিয়াহ'লে আপুনি বিশ্বাস কৰক সুফল আপুনি পাব পাৰিব। প্ৰিয় দৰ্শক, আপুনি হয়তো জানে ভগৱান বিষ্ণুৱে কলগছত বাস কৰে। লগতে প্ৰিয় দৰ্শক, দেৱগুৰু বৃহস্পতি যি সুখ আৰু সমৃদ্ধি প্ৰচুৰ পৰিমাণৰ গ্ৰহ, তেওঁ বাস কৰে এই কলগছত। শাস্ত্ৰত কোৱা হৈছে যে কল বৃক্ষৰ পাত ফল সকলো শুভ কাৰ্যত ব্যৱহাৰ কৰা হয়। কল বৃক্ষৰ ফলৰ অবিহনে কোনো পূজা, কোনো শুভ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নহয়। কল সকলোতে প্ৰয়োজন হয়, ধৰ্মীয় কাৰ্যত প্ৰয়োজন হয়, পূজা পাতলত প্ৰয়োজন হয় এই কল বৃক্ষৰ ফল, আৰু পাতৰো প্ৰয়োজন হয় এই কল বৃক্ষৰ। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে কল বৃক্ষক যি মানুহে পূজা কৰে সেই মানুহৰ ওপৰত ভগৱান শ্ৰী হৰি খুবেই প্ৰসন্ন হৈ পৰে। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় কেতিয়াবা দেখা পায় যে বহু লোকে বৃহস্পতিবাৰৰ দিনটোত কল বৃক্ষক পূজা কৰে, যাৰ দ্বাৰা তেওঁলোকৰ ওপৰত ভগৱান বিষ্ণু প্ৰসন্ন হয় আৰু অসীম কৃপা তেওঁ প্ৰদান কৰে। সেইবাবেই প্ৰিয় দৰ্শক, বৃহস্পতিবাৰ অৰ্থাৎ এই গুৰুবাৰৰ দিনটোত আপুনিও কল বৃক্ষক পূজা কৰি আপোনাৰ সকলো ইচ্ছা মনৰ পূৰ্ণ কৰিব পাৰিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, কল বৃক্ষক পূজা কৰিলে আপুনি লক্ষ্মী নাৰায়ণৰ কৃপা লাভ কৰি আপোনাৰ ঘৰখনলৈ ধন সম্পত্তিৰ আগমন কৰিব পাৰিব। লগতে ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়িব। কেৱল ইমানেই নহয়, আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰে মংগল হ'ব, সন্তানৰ মংগল হ'ব আপুনি এনে কাৰ্য কৰাৰ ফলত। লগতে প্ৰিয় দৰ্শক, গুৰু বৃহস্পতিৰো আপুনি শুভ প্ৰভাৱ পাবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ বিবাহিত জীৱনত যদি যিকোনো ধৰণৰ সমস্যা চলি আছে সেই সকলো সমস্যা দূৰ হ'ব আপুনি কৰা এই সৰু কাৰ্যটোৰ ফলতে। লগতে যিসকলৰ বিবাহৰ ক্ষেত্ৰত বাধা থাকে সেই বিবাহৰ ক্ষেত্ৰত থকা বাধাও দূৰ হ'ব, আৰু আপোনাৰ সন্তানে উচ্চ শিক্ষা আৰু জ্ঞান প্ৰাপ্তিও কৰিব পাৰিব। প্ৰিয় দৰ্শক, কল বৃক্ষৰ প্ৰতিটো অংশই মানুহৰ বাবে অপৰিহাৰ্য অংগ। লগতে কল বৃক্ষৰ ফলৰ উপৰিও পাতৰো আছে বিভিন্ন উপকাৰী, মানুহৰ স্বাস্থ্যৰ বাবেও বহুতো উপকাৰী হয়। আপুনি বিভিন্ন সমস্যাও দূৰ কৰিব পাৰিব কল বৃক্ষৰ আপুনি ফল আৰু পাত ব্যৱহাৰ কৰি। প্ৰিয় দৰ্শক, কল বৃক্ষৰ আপুনি ফলৰ যিটো বাকলি ওলাই, কলৰ বাকলিটো আপুনি ব্যৱহাৰ কৰি সৌন্দৰ্য চৰ্চা কৰিব পাৰিব, আৰু যিখিনি আপুনি পাৰ্লাৰৰ নামত ধন টকা পইচা খৰচ কৰি আহিছে সেই ধন টকা পইচাখিনি আপুনি ৰেহাই কৰিব পাৰিব। কলৰ বাকলিয়ে আপোনাৰ সৌন্দৰ্যও ভাল কৰি তুলিব পৰাৰ ক্ষমতা আছে। লগতে কল বৃক্ষৰ ফল অৰ্থাৎ কল খালে মানুহৰ শৰীৰ স্বাস্থ্যৱান হয় আৰু শৰীৰত শক্তিও লাভ কৰে। প্ৰিয় দৰ্শক, পূৰ্বতে ঋষি মুনিসকলে
ফল-মূল খাই জীৱনটো নিৰ্বাহ কৰিছিল। মানৱ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদটোৱে হৈছে আমাৰ শৰীৰটো। সুস্বাস্থ্য নিৰোগী আমাৰ শৰীৰটোৱে হৈছে আমাৰ জীৱনৰ মূল্যৱান সম্পদ। গতিকে আমি সুস্বাস্থ্য লাভ কৰিবৰ বাবে আমি কল বৃক্ষৰ ফল খাব পাৰোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আপুনি জুৰীয়া কল দেখা পালে কি উপায় কৰিব, এই উপায়টোৰ লগতে আমি কল বৃক্ষৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেনে সমস্যা থকা ব্যক্তিয়ে কেতিয়াও কল খাব নালাগে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত লক্ষ্মীনাৰায়ণৰ নাম স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব। লগতে আপুনি আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আহক আমি প্ৰথমতে জানি লওঁ কল বৃক্ষৰ লগত জড়িত কেইটামান বিশেষ কথাৰ বিষয়ে। ১ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ যদি বিবাহিত জীৱনত বহুত হাই কাজিয়া হৈ থাকে, অশান্তি হৈ থাকে, তেনে পৰিস্থিতিত আপুনি কল খোৱাৰ পৰা বিৰত থাকিব। আপোনাৰ যেতিয়া এনে পৰিস্থিতিৰ আপুনি সন্মুখীন হ'ব, তেতিয়া আপুনি কল খোৱাৰ পৰা আঁতৰি থাকক। আপুনি কেইদিনমানৰ পাছতে আপোনাৰ যি সম্পৰ্কৰ মাজত হাই কাজিয়া লাগি থাকে, সেই হাই কাজিয়া অশান্তি দূৰ হ'বলৈ আৰম্ভ কৰিব। আৰু তাৰ পাছত আপোনাৰ সম্পৰ্কৰ মাজৰ অশান্তি দূৰ হৈ আপোনাৰ সম্পৰ্কত প্ৰেম ভালপোৱা বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপোনাৰ যদি ব্যৱসায়িক ক্ষেত্ৰত আপুনি বহুতো সমস্যাৰ মুখামুখি হৈছে, লগতে যদি আপোনাৰ ব্যক্তিগত জীৱনত আপুনি বহুত অশান্তিত ভুগি আছে, দুখ পাই আছে, তেনে পৰিস্থিতিত আপুনি কল খোৱাৰ পৰা আঁতৰি থাকিব। তেনে পৰিস্থিতিত কল খোৱাটো একেবাৰে উচিত নহয়। লগতে আপুনি বৃহস্পতিবাৰে ব্ৰত ৰাখিলেও আপুনি কল খাব নোৱাৰিব। বৃহস্পতিবাৰৰ দিনটোতো আপুনি কল কেতিয়াও নাখাব। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বৃহস্পতিবাৰৰ দিনটোত যদি আপোনাক কোনোবা অচিনাকি ব্যক্তিয়ে মানুহে কল খাবলৈ দিয়ে, তেন্তে আপুনি ভুলতো কেতিয়াও কল নাখাব তেওঁলোকে দিয়া। কাৰণ প্ৰিয় দৰ্শক, যদি আপুনি বৃহস্পতিবাৰৰ দিনটোত অচিনাকি মানুহে দিয়া কল খায়, তেনেহ'লে আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে। আপোনাৰ সম্পৰ্কৰ মাজত দূৰত্ব বাঢ়িব পাৰে। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ বৃহস্পতি গ্ৰহ দুৰ্বল হৈ আছে, তেন্তে আপুনি কল দান কৰিব পাৰে বৃহস্পতিবাৰৰ দিনটোত। যদি বৃহস্পতিবাৰৰ দিনটোত দান কৰে, তেতিয়াহ'লে বৃহস্পতি গ্ৰহৰ অৱস্থান শক্তিশালী হৈ উঠিব। লগতে প্ৰিয় দৰ্শক, বৃহস্পতিবাৰৰ দিনটোত যদি আপোনাক কোনোবাই হালধীয়া বস্তু দান হিচাপে দিয়ে, তেন্তে আপুনি ভুলতো কেতিয়াও সেই দান গ্ৰহণ নকৰিব। সেই দান আপুনি কেতিয়াও নানিব। কাৰণ প্ৰিয় দৰ্শক, যিয়ে আপোনাক দান হিচাপে হালধীয়া বস্তু দিব, তেওঁলোকে বেয়া পৰিস্থিতিত পৰিহে, বেয়া পৰিস্থিতিৰ পৰা তেওঁলোকে মুক্ত পাবৰ বাবে, ৰক্ষা পাবলৈ আপোনাক দান হিচাপে সেই হালধীয়া বস্তু দান কৰিবলৈ চেষ্টা কৰিছে। গতিকে প্ৰিয় দৰ্শক, আপুনি এই বৃহস্পতিবাৰৰ দিনটোত হালধীয়া বস্তু দান হিচাপে লৈ আপুনি নিজেই আপোনাৰ জীৱনটোলৈ বেয়া পৰিস্থিতি নিজেই মাতি নানিব। সেইবাবে আপুনি কেতিয়াও নল'ব হালধীয়া বস্তু বৃহস্পতিবাৰৰ দিনটোত। প্ৰিয় দৰ্শক, এই কথাকেইটা যদি আপুনি মানি চলিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত বহুতো উপকাৰ হ'ব। গতিকে আপুনি এইকেইটা কথা মনত ৰাখিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক, আপুনি জুৰীয়া কল দেখা পালে কি উপায় কৰিব লাগিব, কি কাৰ্য কৰিব লাগিব, যাৰ ফলত আপুনি অৰ্থ সম্পদ সকলো লাভ কৰিব পাৰিব, মনৰ ইচ্ছা আকাংক্ষা পূৰণ কৰিব পাৰিব। আহক আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। যদি ইমানলৈকে এটা ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, জুৰীয়া কল দেখিলে আপুনি কি কৰিব লাগিব, এই উপায়টো আপুনি মনত ৰাখিব, ভালদৰে লক্ষ্য কৰিব। এই উপায়টো কৰিবৰ বাবে আপোনাক বৃহস্পতিবাৰ বা নাইবা সোমবাৰৰ দিনটো প্ৰয়োজন হ'ব। এই দুটা বাৰত কৰিলে অতি ফলদায়ক বুলি কোৱা হয়। বিশেষকৈ বৃহস্পতিবাৰৰ দিনটোত কৰিবলৈ চেষ্টা কৰিব।
গতিকে প্ৰিয় দৰ্শক, আপোনাৰ যদি বৃহস্পতিবাৰে সুবিধা হয় তেন্তে বৃহস্পতিবাৰে কৰিব, আৰু যদি নহয় তেতিয়া সোমবাৰৰ দিনটোত আপুনি কৰিব। এই দুটা দিনৰ আপুনি যিকোনো এটা দিনৰ ৰাতি আপোনাৰ পূজাৰ ঘৰলৈ আপুনি সোমাই যাব, আৰু আপুনি যি জুৰীয়া কল পাইছিলে সেই জুৰীয়া কল দুটা আপুনি লৈ ল'ব। হালধীয়া ৰঙৰ আপুনি জুৰীয়া কল দুটা হাতত লৈ পূজা ঘৰলৈ সোমাই যাব। ইয়াৰ পাছত আপোনালোকে এটা কলত সেন্দুৰেৰে স্বস্তিক চিহ্ন অংকন কৰিব, আৰু আনটো কলত আপোনাৰ নিজৰ নামটো লিখিব সেন্দুৰেৰে। তাৰ পাছত আপোনালোকে আপোনালোকৰ পূজা ঘৰত এগছি ঘিউ চাকি আপুনি জ্বলাই দিব, আৰু বন্তি গছিত আপুনি এটা লং দিব, আৰু তাৰ পাছত আপোনালোকৰ ঘৰত ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ মূৰ্তি বা ফটোৰ যি ঠাইত আছে সেই ঠাইত আপুনি তেওঁলোকৰ শ্ৰীচৰণত আপুনি এখন কলপাত ৰাখিব, আৰু সেই কলপাতখনৰ ওপৰত আপুনি যি জুৰীয়া কল দুটা লৈছিলে সেই জুৰীয়া কল দুটা আপুনি অৰ্পণ কৰিব, আৰু তাৰ পাছত আপোনালোকে ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো আপুনি 3 বাৰ জপ কৰিব, আৰু তাৰ পাছত আপুনি যি ভাবি যি আশা কৰি এই উপায়টো কৰিছে সেই সকলো আপোনাৰ আশা আকাংক্ষাৰ কথা আপুনি ভগৱানৰ আগত প্ৰকাশ কৰিব, আৰু ইয়াৰ পাছত আপোনালোকে গোটেই ৰাতিটো সেই জুৰীয়া কল দুটা ভগৱানৰ শ্ৰীচৰণতে ৰাখিব, লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণুৰ শ্ৰীচৰণতে ৰাখিব, আৰু আপুনি তাৰ পিছত শুবলৈ যাব, আৰু আপুনি পিছদিনা ৰাতিপুৱা সোনকালে উঠি স্নান কৰিব, শুদ্ধ বস্ত্ৰ আপুনি পিন্ধিব, আৰু তাৰ পিছত আপুনি শুদ্ধ বস্ত্ৰ পিন্ধি লৈ আপোনাৰ ঘৰৰ পূজাৰ স্থানলৈ পুনৰ সোমাব, আৰু ৰাতি যি দুটা জুৰীয়া কল ভগৱানৰ চৰণত ৰাখিছিলে সেই জুৰীয়া কল দুটা আপুনি হাতত তুলি লৈ আপোনাৰ মূৰৰ ওপৰত আপুনি 7 বাৰ ঘূৰাব। যিটো দিশত ঘড়ীৰ কাঁটা ঘূৰে সেই দিশটোত আপুনি ঘূৰাব লাগিব 7 বাৰ মূৰৰ ওপৰত জুৰীয়া কল দুটা। ইয়াৰ পাছত পুনৰ আকৌ আপোনাৰ আশা আকাংক্ষাৰ কথা ভগৱানৰ শ্ৰীচৰণত আপুনি প্ৰাৰ্থনা কৰি প্ৰকাশ কৰিব। তাৰ পিছত প্ৰিয় দৰ্শক, আপোনালোকে সেই জুৰীয়া কল দুটা লৈ যিকোনো এটা শিৱ মন্দিৰলৈ যাব, আৰু শিৱ ভগৱানৰ শ্ৰীচৰণত আপুনি সেই জুৰীয়া কল দুটা অৰ্পণ কৰিব। প্ৰিয় দৰ্শক, এই জোৰা কল দুটা ভগৱান শিৱৰ অৰ্ধনাৰীশ্বতৰ ৰূপে মনা হয়। কেৱল জুৰীয়া কলেই নহয়, যিকোনো জুৰীয়া ফলেই আপুনি ভগৱান শিৱৰ শ্ৰীচৰণত ৰাখিব লাগে। যদি আপুনি শিৱ মন্দিৰ যাব নোৱাৰে, আপোনাৰ অসুবিধা হয়, তেন্তে আপুনি গৰুক সেই কল দুটা খুৱাই দিব পাৰে, কাৰণ গৰুত 33 কোটি দেৱতাই বসবাস কৰে। আপুনি 33 কোটি দেৱতাৰ আশীষ লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি জুৰীয়া কল য'তেই দেখা পায় আপুনি তাৰ পৰাই আনি অৱশ্যে এই উপায়টো কৰি আপোনাৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰিবলৈ এবাৰ হ'লেও চেষ্টা কৰিব। লগতে এই কাৰ্য কৰাৰ ফলত ঘৰলৈ প্ৰচুৰ পৰিমাণে ধন সম্পত্তি আহিবলৈ আৰম্ভ কৰিব, অৰ্থ বৃদ্ধি হ'ব, সুখ সমৃদ্ধি ঘৰত বাঢ়িবলৈ আৰম্ভ কৰিব। ঘৰত কেতিয়াও আপোনাৰ টকা পইচাৰ যিকোনো বস্তুৰ অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবেই আপুনি এবাৰ কৰাটো এই উপায়টো খুবেই জৰুৰী। মনত ভক্তি ৰাখি সঁচা হৃদয়েৰে আপুনি এই উপায়টো এবাৰ কৰি চাওক, সুফল নিশ্চিতভাৱে আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি বৃহস্পতিবাৰৰ দিনটোত স্নান কৰি অৰ্থাৎ গা ধুই আপুনি হালধীয়া বস্ত্ৰ পিন্ধি আপুনি কল বৃক্ষ দৰ্শন কৰি কল বৃক্ষক আপুনি সেৱা ভক্তি মনেৰে কৰিব পাৰে। কিন্তু প্ৰিয় দৰ্শক, আপুনি মনত ৰাখিব, আপুনি যি সময়ত কল বৃক্ষক সেৱা কৰিবলৈ যাব সেইখিনি সময়ত যাতে বৃহস্পতিবাৰৰ দিনটোত আপোনাৰ সেই কাৰ্যত কোনেও বাধা দিবলৈ চেষ্টা নকৰে। বিশ্বাস কৰা হয় যে এনে কৰিলে আপোনাৰ অতি সোনকালে মনৰ আশা আকাংক্ষা পূৰ্ণ কৰিব ভগৱানে। লগতে প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰ টকা পইচাৰ আগমন কৰাটো বিচাৰে, তেন্তে আপুনি এজোপা কল বৃক্ষৰ ওচৰলৈ গৈ আপুনি কল বৃক্ষজোপাক প্ৰণাম কৰি লৈ আপুনি কল বৃক্ষৰ শিপা এডাল লৈ আনিব,
আৰু তাৰ পাছত আপোনালোকে সেই শিপাডাল গংগাজলেৰে পবিত্ৰ কৰি এডাল হালধীয়া সূতাৰে আপুনি বান্ধি আপোনাৰ ধন টকা পইচা ৰখাৰ ঠাইত আপুনি থৈ দিয়ক গোপনে, যাতে এই কাৰ্য কৰোঁতেনো আপোনাক কোনো মানুহে দেখা নাপায় আৰু কোনো মানুহে গম নাপায় আপুনি যে এই কাৰ্য কৰিছে। যদি আপুনি কল বৃক্ষৰ শিপা আনি আপোনাৰ ধন থোৱা ঠাইত ৰাখে তেতিয়াহ'লে আৰ্থিক সমস্যা দূৰ হ'ব অতি কম দিনতে আৰু অৰ্থ আহিব ঘৰলৈ, সুখ সমৃদ্ধি আহিবলৈ আৰম্ভ কৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি যেতিয়া ভগৱানক পূজা অৰ্চনা কৰে, পূজাত যেতিয়া আপুনি কল বৃক্ষৰ ফল ব্যৱহাৰ কৰে অৰ্থাৎ কল দিয়ে অৰ্পণ কৰে, তেতিয়া আপুনি কেতিয়াও বিজুৰীয়াকৈ কল অৰ্পণ নকৰিব, জোৰকৈহে আপুনি অৰ্পণ কৰিব। এনে 2টা 4টা 6টা 8টা 10টা এনেকৈহে অৰ্পণ কৰিব, কিন্তু 3টা 5টা এইদৰে আপুনি কেতিয়াও বিজুৰীয়াকৈ অৰ্পণ নকৰিব, জোৰকৈহে আপুনি অৰ্পণ কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি জুৰীয়া কল দেখা পালে আপুনি কি কাৰ্য কৰিব আৰু কল বৃক্ষৰ বিষয়ে আপুনি নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে ভিডিঅ'টোৰ জৰিয়তে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।